স্কুলতে পঢ়া ক্লাছ 7-8 তাৰপিছত আৰু অধ্যয়নবিলাক আমাৰ নাথাকে ময়ো ছায়েন্সত আছিলোঁ কেমিষ্ট্ৰিত আছিলোঁ কিন্তু চিলাৰাই আৰু লাচিত বৰফুকন এই দুজনক আমি সৰুকালতে তেওঁক সদায় চিলিউট কৰিছিলোঁ আমাৰ সৰুকালৰ ল'ৰা-ছোৱালীৰ কেনেকুৱা প্ৰতিযোগিতা হয় তাত এই দুজন মহাবীৰৰ কথা সাধাৰণ কাম শিকাইছিলে স্কুলবিলাকত শিকাইছিল গতিকে আমি তেখেতক এজন বীৰ চিলাৰাই বুলি কৈছিলোঁ বীৰ লাচিত বৰফুকন তেনেকুৱা আজি মাঘী পূৰ্ণিমা প্ৰতি বছৰে এই দিনটোত মহাবীৰ চিলাৰাই দিৱস পালন কৰা হয় এই শুভক্ষণত বীৰ জনালৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ যিকেইজন বীৰ পুৰুষৰ শৌৰ্যবীৰ্যৰে বৃহত্তৰ অসমীয়া জাতি গৰিমামণ্ডিত হৈছে সেইসকলৰ ভিতৰত বীৰ চিলাৰাই আছিল অন্যতম কোচ ৰাজ্যৰ সুদক্ষ সেনাপতি শুক্লধ্বজ সিহঁতৰ চিলাৰাইৰ নাম শুক্লধ্বজ আছিল তেনেকৈ নাম আছিল শুক্লধ্বজৰ সাহস আৰু সমৰ্পণাত দেখুওৱা পৰিদৰ্শিতা আছিলে অতুলনীয় চিলাৰাই কেৱল মাত্ৰ পৰাক্ৰমী যোদ্ধাই আছিল এজন পণ্ডিত তথা কলা সাহিত্য আৰু আধ্যাত্মিক সংস্কৃতিৰ পৃষ্ঠপোষক এইটো খুব ইম্পৰ্টেণ্ট হ'ব যে এনেকুৱা এজন বীৰ কলা সংস্কৃতিৰ যে এনেকুৱা এজন পৃষ্ঠপোষক আছিল এই কথাটো এটা এক্সেপশ্যন এইটো এটা এক্সেপশ্যন চিলাৰাৰ ক্ষেত্ৰত এইটো এক্সেপশ্যন আৰু এইটো সঁচাই তেওঁৰ কাম আমি স্মৰণ কৰিলে মোৰ দুখ খাই যায় ভাৰতবৰ্ষত কেইজনমান আছে টাটা বিৰলা আদানী আম্বানী তেওঁলোকৰ মতেহে পোষণৰ শাসন চলিব তেওঁলোকৰ মতেহে আইন হ'ব তেওঁলোকৰ কাৰণে ট্ৰাইবেল বেল্ট নালাগে তেওঁলোকৰ কাৰণে একো নালাগে আজি 516 মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উপলক্ষে এই ধেনুচা গাঁৱৰ বাকৰিত অনুষ্ঠিত কৰা শিল্পীসকলে আমি এটা এইবাৰ জুবিন গাৰ্গৰ কাৰণে 1 মিনিট সময় মৌনতা অৱলম্বন কৰাৰ পিছতে আমি মাল্যাৰ্পণ কৰিম জুবিন গাৰ্গক মই শিল্পীসকলক ৰামৰাই জীয়েকৰ নাম কমলা দেৱী ভুৱনেশ্বৰী দেৱীও কয় কমলা প্ৰিয়া বুলিও কয় তেওঁ চিলাৰাই বিয়া পাইছে তাৰমানে পৰিয়ালৰ সম্পৰ্ক কোচৰ লগত শংকৰদেৱৰ পৰিয়ালৰ সম্পৰ্ক কেতিয়া কেনেকৈ বিয়া পাতিছিল সেইটো বোধহয় ইয়াত অভিজ্ঞসকলে জানে মই আগত কৈছোঁ বৰগীত গাই আছে চিলাৰাই যুদ্ধ কৰি
অৱস হৈ আছে তেনেকুৱা এটা বৰগীতৰ সুৰ ভাঙি আহিছে। অন্য সময়ত পহৰি ক'লে এই গীতটো কোনে গাইছে? বোলে এগৰাকী নাৰীয়ে গাইছে। বোলে নাৰী গাড়ীকে সন্ধান কৰিব লাগে, ক'ত যায়, কি কৰে, কোন। ৰামৰায় বিয়াৰ প্ৰস্তাৱ দিলে। ৰামৰায়ে ক'লে মই দাদাক নসুধাকৈ বিয়া দিব নোৱাৰিম, কাৰণ তেওঁ আমাৰ ঘৰৰ প্ৰধান। দাদা কোন হয়? বোলে শংকৰদেৱ। এই গীতটো কোনে ৰচিছে? বোলে শংকৰদেৱ। সুৰ কোনে দিছে? বোলে শংকৰদেৱ। এই মানুহজন মহাপণ্ডিত। শংকৰদেৱক ৰামৰায়ে ক'লে, আৰু শংকৰদেৱে শুনি পেলাই বোলে ৰজাই যেতিয়া বিয়াৰ প্ৰস্তাৱ দিছে, ছোৱালী যদি নিদিওঁ ধৰি লৈ যাব। কিন্তু আমাৰো এটা সন্মান আছে, ধুনীয়া ৰাজ্য। গতিকে তেওঁ সিফালৰ পৰা আহি থাকিব, আমিও সিফালৰ পৰা গৈ থাকিম, য'তেই লগ হয় ত'তেই আমি বিয়াখন পাতিম। ছত্ৰচাল চন্দ্ৰতাপ কৰি বিয়াখন পাতিছিল, সেই ছত্ৰচাল ছত্ৰ। এই কথাটো আমি নাজানো। ভুৱনেশ্বৰী দেৱীৰ যদি সংস্পৰ্শলৈ চিলাৰায় নাহিলেহেঁতেন, চিলাৰায় শংকৰদেৱ কোন নেজানিলেহেঁতেন। গোটেই সংস্কাৰটো ভুৱনেশ্বৰী দেৱীৰ সংস্কাৰটো চিলাৰায়লৈ গ'ল। চিলাৰায় এজন বিদ্বান আছিল, জানে আপোনালোকে হাৰৱতী সাৰ সংস্কৃত লগত তেতিয়াই পৰিছে নৰনাৰায়ণ চিলাৰায়। সেইকাৰণে তেওঁ শংকৰদেৱে যেতিয়া ধৰি লৈ গ'ল নৰনাৰায়ণ ৰজা কুণ্ড বিচাৰি ফুৰিলে। কিয় ধৰিছিল জানানে? এই যে আমি নামঘৰ পাতিছোঁ কৃষ্ণ বুলি কওঁ, আগতে আমি নাছিলোঁ নহয় কৃষ্ণ ভগৱতী। উত্তৰ আজি 516 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী যোৰহাট জিলা কোচ-ৰাজমুখী সন্মিলনী আৰু ইয়াৰ অন্তৰ্গত সমূহ আঞ্চলিক আৰু প্ৰাথমিক সন্মিলনী সহযোগত ধেনুচোচা মহানগৰ প্ৰাথমিক সন্মিলনী উদযাপন সমিতিৰ উদ্যোগত আজি আমি দিনজোৰা কাৰ্যসূচীৰে আমি চিলাৰায় দিৱস আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ পুৱা বিশ্ব মহাবীৰ চিলাৰায় যিটো যোৰহাট স্থিত ভৱন, তাত পুৱাৰ আমি পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰি ইয়াত পুৱা 9 বজাত আমি পতাকা উত্তোলন কাৰ্যসূচী পালন কৰিছোঁ। উক্ত কাৰ্যসূচী মূল পতাকা কাৰ্যকৰী সভাপতি হৰেন্দ্ৰ ডাঙৰীয়া আৰু কেইখন আঞ্চলিক তথা জিলা সন্মিলনীৰ মূল বিষয়ববীয়াসকলে 16খন পতাকা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে, উন্মোচন কৰিলে। গতিকে ইয়াৰ পিছতে আমি আমাৰ যি গছপুলি ৰোপণ, স্মৃতি তৰ্পণ এই কাৰ্যসূচী আছিলে। ইয়াৰ পিছতে আমি 11 বজাত বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আমি নগৰৰ মাজমজিয়াত কেইবা শতাধিক লোকৰ উপস্থিতিত আমি শোভাযাত্ৰা অনুষ্ঠিত কৰিছিলোঁ। ইয়াৰ পিছতে আমাৰ মুকলি সভা অনুষ্ঠিত হৈ আছে। এই মুকলি সভাত যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত হিতেন্দ্ৰনাথ গোস্বামী, আমাৰ নগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সদৌ অসম কোচ-ৰাজবংশী সন্মিলনীৰ প্ৰাক্তন সভাপতি ডাক্তৰ দুৰ্লভ চন্দ্ৰ ডাঙৰীয়াৰ উপস্থিতিত আমি কেইবাজন বিশিষ্ট ব্যক্তিৰ উপস্থিতি আজি মুকলি সভা অনুষ্ঠিত কৰা হ'ল। উক্ত মুকলি সভাত আমাৰ যোৰহাটৰ 3গৰাকী বিশিষ্ট ব্যক্তি আমি সম্বৰ্ধনা জনাইছিলোঁ। তাৰ ভিতৰতে আছে আমাৰ যিগৰাকী কণমানি ছাত্ৰীয়ে ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিৰ পৰা শিশু বালক প্ৰাপক বঁটা পাইছিলে, তেওঁকো আজি আমি ইয়াত সম্বৰ্ধনা জনাইছিলোঁ। গতিকে আজি দিনজোৰা কাৰ্যসূচী মূল যিখিনি কাৰ্যসূচী সেইখিনি ইমানেই। 516তম যোৰহাট মহানগৰ ধেনুচোচা প্ৰাথমিকৰ সৌজন্যত আমাৰ ইয়াত অনুষ্ঠিত হৈছে যোৰহাট জিলা সন্মিলনী, মহিলা সন্মিলনী, যুৱ সন্মিলনী আৰু ছাত্ৰ সন্থা সকলোৰে সহযোগত আমি ধেনুচোচাত উদযাপন কৰিবৰ বাবে সক্ষম হ'লোঁ। আমাৰ এতিয়া মুকলি সভা আৰম্ভণি হৈ আছে আৰু ৰাতিপুৱা আমাৰ আছিলে বৃক্ষৰোপণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰা। প্ৰায় আমাৰ 2000 মানুহে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিলে। আমাৰ বিভিন্ন গীত মাতেৰে আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছিল। লগতে আমাৰ এই মুকলি সভাখন
উদ্বোধন কৰিছিল ধেনুচোচা মহিলা সমাজবৃন্দৰ দ্বাৰা এটি গীতেৰে চিলাৰায় গীতেৰে উদ্বোধন কৰা হ'ল আৰু এই মুকলি সভা উদ্বোধন কৰিছিল যোৰহাট জিলা সন্মিলনী সভাপতি প্ৰবীণ বৰাদেৱে আৰু সভাৰ সভাপতি হৈছিল জীৱন বৰকোচদেৱ আৰু সভা উদ্দেশ্য ভাষা কৰিছিল শ্ৰী প্ৰবীণ কুমাৰ বৰা যোৰহাট জিলা কোচ ৰাজমন্ত্ৰী সন্মিলনী। এতিয়া আহি আমাৰ মুকলি সভা হৈছে। মুকলি সভাত আমাৰ যোৰহাট জিলাৰ যোৰহাট বিধানসভা সমষ্টি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী উপস্থিত হৈছে। যোৰহাট উপ পৌৰপতি দিলীপ দত্তদেৱ, যোৰহাট সন্মিলনীৰ মুখ্য উপদেষ্টা প্ৰদীপ বৰাদেৱকে প্ৰমুখ কৰি বিভিন্ন বিশেষ ব্যক্তিসকল সভাত উপস্থিত হৈছে। ধন্যবাদ।